হেল্ল' ষ্টুডেণ্টছ, A to Z পেজখনলৈ সকলোকে স্বাগতম জনাইছোঁ। চলিত বৰ্ষৰ ছমহীয়া পৰীক্ষাৰ আজি নগাঁও জিলাৰ 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰশ্নকাকতখনৰ MCQৰ শুদ্ধ উত্তৰকেইটা বাছনি কৰি দিছোঁ। এই প্ৰশ্নকাকতখন ছিৰিজ এৰ হয়। বি, চি, ডি আৰু 4খন এনেকৈ টোটেল 4খন ছিৰিজ থাকে। তোমালোকে কুৱেশ্যনবোৰ মিলাই ল'বা। মই শুদ্ধ উত্তৰকেইটা দেখুৱাই দিছোঁ। এই প্ৰশ্নকাকতখনৰ কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ অপশ্যনটো হ'ব চি, পৰিমেয় সংখ্যা। 2 নম্বৰৰ শুদ্ধ উত্তৰ এ। 3 নম্বৰৰ শুদ্ধ উত্তৰ চি। 4 নম্বৰৰ বি এন কিউব। 5 নম্বৰৰ শুদ্ধ উত্তৰ 1.2 × 10⁻⁻5। 4টাকে অপশ্যন আছে। 6 নম্বৰ শুদ্ধ উত্তৰ বি 4। 7 নম্বৰৰ শুদ্ধ উত্তৰ এ 1। 8 নম্বৰৰ শুদ্ধ উত্তৰ চি 2। 9 নম্বৰৰ শুদ্ধ উত্তৰ ইয়াত থকা এটাও নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব ডি, ওপৰৰ এটাও নহয়। 10 নম্বৰ শুদ্ধ উত্তৰ আমি 5বাৰ শুনা পাম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 11 নম্বৰ শুদ্ধ উত্তৰ চি, 0 দুটাৰ যোগফল হয়। 12 নম্বৰ শুদ্ধ উত্তৰ চি, অধিবৃত্ত। 13 নম্বৰ শুদ্ধ উত্তৰ চি, x² + 2x + 19। 14 নম্বৰ শুদ্ধ উত্তৰ এ -10। 15 নম্বৰ শুদ্ধ উত্তৰ এ 2। 16 নম্বৰ শুদ্ধ উত্তৰ চি 2। 17 নম্বৰ শুদ্ধ উত্তৰ চি AM ≠ BL। এইটো A/B/B ≠ L/M এনেকৈ লিখিব পাৰি। 18 নম্বৰৰ শুদ্ধ উত্তৰ বি, y = 3 - 2 আছে। 19 নম্বৰ শুদ্ধ উত্তৰ বি, 10x - 14y + 4 = 0। 20 শুদ্ধ উত্তৰ চি, x² + 1 = 0। 21 নম্বৰ শুদ্ধ উত্তৰ কেৱল 4 নম্বৰটো, ডি, অপশ্যন ডি। 22 নম্বৰ শুদ্ধ উত্তৰ এ। 23 নম্বৰ শুদ্ধ উত্তৰ চি, পি 3ৰ লগত মিল আছে, কিউ 1ৰ লগত, আৰ 2ৰ লগত, এছ 4ৰ লগত। 24 নম্বৰৰ শুদ্ধ উত্তৰ ডি, পি <= 4। 25 নম্বৰৰ শুদ্ধ উত্তৰ ডি, 26। ইয়াৰ শুদ্ধ উত্তৰ এ। 27ৰ শুদ্ধ উত্তৰ 90° এংগলটো এ। 28ৰ শুদ্ধ উত্তৰ এইটো হ'ব ডি, এইটোহে হ'ব ABC। এইটো প্ৰায় সমানুপাতিক DFৰ লগত মিলিব এইটো। তাৰপিছত আমি 29 নম্বৰ শুদ্ধ উত্তৰটো এইটো CB × CD হ'ব। 30 নম্বৰ শুদ্ধ উত্তৰ ইয়াত কৈছে ভুলটো ওলাবৰ কাৰণে 2 right triangles are always similar। দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ নহ'ব পাৰে, এইটো ভুল। গতিকে শুদ্ধ উত্তৰটো এইটো, অপশ্যন এ। 31ৰ শুদ্ধ উত্তৰ 31ৰ শুদ্ধ উত্তৰটো এইটো বি। এইটো কিছুমান ষ্টুডেণ্টক মই ক্লাছতো কৰাইছোঁ বা টিউশ্যনত কৰাইছোঁ। এইটো 4টো যেতিয়া এইটো ইয়াত 4 দি দিছে, বস্তুটো এনেকৈ লিখিব পাৰি। এনেকৈ আমি ওলাইছিলোঁ আনচাৰটো, এনেকৈ উলিয়াইছিলোঁ। একেই বস্তুটো একেই, শুদ্ধ উত্তৰটো বি। 32ৰ শুদ্ধ উত্তৰ বি। 32ৰ শুদ্ধ উত্তৰটো হ'ব বি। 33 শুদ্ধ উত্তৰ এ।
ইয়াত আছে 30 - 12 ওলাব 33 34টো হ'ব চি 3 নম্বৰ 35টো হ'ব বি 35 এইটো হ'ব বি আধা আধা ওলাই আমি এনেকৈ ওলাইছিলোঁ একেই আৰু 0.5 0.5 36 ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি 36 শুদ্ধ উত্তৰটো হ'ব চি আধা ইয়াক আকৌ আধা এনেকৈ দিছে ইয়াৰ আনচাৰটো আমি এনেকৈ উলিয়াইছিলোঁ এইটো এনেকৈ উলিয়াইছিলোঁ 0.5 তাৰপিছত 37 শুদ্ধ উত্তৰটো হ'ব বি 37 শুদ্ধ উত্তৰ হ'ব এইটো 38 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 38 এইটো হ'ব 1 39 শুদ্ধ উত্তৰটো হ'ব 39 এইটো হ'ব স্কোৱাৰ বি স্কোৱাৰ 40 ইয়াৰ শুদ্ধ উত্তৰ হ'ব 40 এইটো লাষ্টৰ হ'ব ডি -9 41 এইটো হ'ব এইটো ডি 42টো হ'ব 42 এইটো হ'ব এইটো একচুৱেলি আমি যেতিয়া কৰিছিলোঁ তেতিয়া আনচাৰটো এনেকৈ ওলাইছিলে এনেকৈ ওলাইছিলে কেতিয়াবা এনেকৈ দিয়ে একেই সেইটো সমস্থানিকত দিছে যেতিয়া আমি এইটো 43 শুদ্ধ উত্তৰ হ'ব এইটো চি 44 শুদ্ধ উত্তৰ হ'ব এ শুদ্ধ উত্তৰটো এ হ'ব মানে এছাৰশ্যন আৰু ৰিজন দুয়োটাই শুদ্ধ তাৰপিছত 45টো হ'ব এইটো হ'ব ডি 45টো ডি